নমস্কাৰ ডিডি অসমৰ মাজলৈ মই নিলুফা ৰহমানে স্বাগতম জনাইছো আৰু আজি আমাৰ মাজত আছে ডক্টৰ যোগেশ দেউৰী ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো এই অনুষ্ঠানটিৰ মাজলৈ আৰু প্ৰথমে সুধিব লৈছো বিটিআৰৰ হস্ততাৰ ক্ষেত্ৰখনৰ ওপৰত আপুনি কি ক'ব চাওক মই পুনতে নমস্কাৰ জনাইছো সদৌতি দৰ্শকসকলক আপুনি যেটো প্ৰশ্ন কৰিছে তাৰ আগতে মই অলপমান কৈ ল'ব লাগিব মই আসলতে মোৰ তাৰমানে চাকৰি আছিল মোৰ সেৰিকালচাৰত ৰেশম বিভাগত মই 2021 চনৰ মে মাহতে মই ৰিটায়াৰ্ড হলো ৰিটায়াৰ্ড হোৱাৰ পিছত তাৰপিছত আকৌ বিটিআৰ গভৰ্ণমেণ্টে মোক আকৌ ৰেশম আৰু হস্ত তাত বস্ত্ৰ বিভাগত ওএসডি হিচাপে ৰাখিলে গতিকে তেতিয়াৰ পৰাহে মই তাৰমানে আসলতে এই যেটো নেকি বস্ত্ৰ আৰু বয়ন বিভাগ হেতু মই অলপমান চোৱাচিতা কৰো আৰু হেতু সম্পূৰ্ণভাৱে চোৱাচিতা কৰিবলৈ যেনেকুৱাকে আমাৰ ৰেশম বিভাগতো কাউন্সিল হেড অফ দা ডিপাৰ্টমেন্ট তেনেকুৱাকে থাকে আমাৰ হেণ্ডলুমতো তেনেকুৱাকে এজন সিএসডি আছে কাউন্সিল হেড অফ দা ডিপাৰ্টমেন্ট আছে গতিকে তেখেতেও সম্পূৰ্ণ চাই মই জাস্ট এডভাইজাৰ নিচিনাকৈ গতিকে গোটেইখিনি চোৱাচিতা কৰোঁ আৰু এই ক্ষেত্ৰত মই এবছৰহে মই হেণ্ডলুমৰ লগত অতপ্ৰতভাৱে জড়িত কিন্তু ক'বলৈ গ'লে বা চাবলৈ গ'লে ৰেশম আৰু হস্ত তাঁত বস্ত্ৰ বিভাগ প্ৰায় বাই ভনীৰ নিচিনা ডিপাৰ্টমেণ্টৰ আগৰ প্ৰায় সেইটো একেলগে আৰু অসমৰ ক্ষেত্ৰত বিশেষকৈ এই যেটো নেকি এই বিভাগ মন্ত্ৰী একেজন মন্ত্ৰীয়ে দুটা বিভাগকো চাই গতিকে আপুনি যেটো প্ৰশ্ন কৰিছে এটো হল বস্ত্ৰ তাঁত বয়ন কিবাৰ বিষয়ে সুধিছে বিটিআৰ গতিকে সেইটো চাবলৈ গ'লে আপোনাৰ চাব কিন্তু বিৰাট তাৰমানে ফৰ্চ এটা তাৰমানে হেণ্ডলুম বিভাগটো বিৰাট ডাঙৰ ফৰ্চত নাকি বহুত তাৰমানে শিপিনী ইয়াত জড়িত হৈ আছে যদি আপুনি সেন্সাছৰ মতে যায় গোটেই ভাৰতবৰ্ষত 22 লাখতকৈ বেছি তাৰমানে শিপিনী আছে হেণ্ডলুম সেক্টৰতে এটোতো বাকিটো যেনেবা যন্ত্ৰচালিত পাৱাৰলুম এইবিলাকটো বাদে দিলো কিন্তু যেটো হস্ত তাঁত তাৰমানে হেতুত হল সেন্সাছ মতে 23 লাখতকৈ বেছি তাৰমানে ভাৰতবৰ্ষত তাৰে ভিতৰত চাব অসমতে 13 লাখতকৈ বেছি 13,22,000 আকৌ বিটিআৰ যেটো নেকি আমাৰ এইটো বিটিসি বিটিআৰ হেইটোত এই 5খন জিলাত 4 লাখতকৈ বেছি 4 লাখ প্ৰায় 80,000 তাৰমানে ইয়াতে শিপিনী আছে আৰু তাৰপিছত হস্ত তাঁত আছে প্ৰতিঘৰতে আৰু হেতু চাবলৈ গ'লে হয়ও আমাৰ গাঁৱত যদি যায় প্ৰত্যেক ঘৰতে আপুনি একখনকৈ তাৰমানে তাঁত হাল পাব আৰু ঘৰৰ প্ৰতিজন মহিলাই কাপোৰ বুব সকলোৱে জানে হেতু গতিকে হল বৰ্তমান হল সিনাৰিটো হেতু কিন্তু অকল হেতু বুলি নহয় গাঁৱত যেনেবা কিছুমান বলে অকল হস্ত তাঁতটো মাত্ৰ থাকিল হেতু নহয় এটা নতুনকৈ কিছুমান তাৰমানে ইয়াত সংযোজন হৈ তাৰমানে কিবা কৰিছে কিছুমান ধৰক এই ডিজাইনৰ ক্ষেত্ৰত কম্পিউটাৰ এইডেট তাৰমানে ডিজাইন তেনেকুৱা কৰি কিছুমান বহুত উন্নত হৈছে তাৰমানে হেতু বজাৰটো দখল কৰাৰ কাৰণে গতিকে হেই তেনেকুৱাকে এটা নতুনত্ব এটা আহিবলৈ লৈছে গতিকে এইটোৰ ক্ষেত্ৰত চাবলৈ গ'লে সঁচাকৈ এটা হল ডাঙৰ এটা সেক্টৰ যেটো নাকি এই বস্ত্ৰ তাঁত হেতু যত নাকি বেছিভাগ তাৰমানে এই শিপিনী মহিলাই আটানে रोजगार পাব পাৰে হেতুৰ ক্ষেত্ৰত আৰু বিশেষকৈ এইটো জানেই আপোনালোকে আমাৰ অসমৰ প্ৰতিটো ঘৰত যেনেকুৱাকে শাল আছে ঘৰত লগা তাৰমানে বস্ত্ৰখিনি ঘৰতে বৈ লয় গতিকে হল বেছি তাৰমানে অন্য তাৰমানে বজাৰৰ ওপৰত তাৰমানে ইমান নিৰ্ভৰ কৰিব লগা নহয় আৰু হেতু এটা ভাল কিবা আৰু এতিয়া চৰকাৰো এই ক্ষেত্ৰত বহুত আগবাঢ়ি আহিছে মই দৰ্শকসকলক জনাবলৈ পাই মই সুখী হ'ম অলপতে তাৰমানে আমাৰ অসম চৰকাৰৰ বস্ত্ৰ তাত বয়ন তাৰমানে বিভাগে এটা স্বনিৰ্ভৰ নাৰী বুলি এটা তাৰমানে আঁচনি লৈছে স্বনিৰ্ভৰ নাৰী এই অলপতে লঞ্চিং কৰিছে এটো হল আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে এটো লঞ্চিং কৰিছে আমাৰ এই অলপতে গতিকে হেইটোৰ মূলতে হল আমাৰ যিখিনি নাকি আমাৰ জাতিৰ অসমীয়া জাতিৰ বা বিভিন্ন জনগোষ্ঠীৰ যিটো স্বাভিমান যেনেকুৱাকে আমাৰ গামোচা আমাৰ যদি বৃহত্তৰ অসমীয়াৰ কিবাটো যেনেকুৱাকে ফুলাম গামোচা যেনেকুৱাকে বড়ৰ কথা ক'লে বিটিআৰত আমাৰ হল আৰ নাই তেনেকুৱাকে হল মিচিঙৰ ডুমেৰ
সেই তেনেকুৱাকৈ ৰাজবংশীৰ তেনেকুৱাকৈ গামোচা সেই তেনেকুৱাকৈ কিছুমান তেনেকুৱাকৈ 11 বিধ যিটো নেকি আমাৰ সংস্কৃতিৰ লগত জাতিৰ লগত জনগোষ্ঠীৰ লগত জড়িত সেইখিনি গোটেইখিনি আমাৰ শিপিনীয়ে যিখিনি বৈ উলিয়াব সেইটো বজাৰৰ কাৰণে অসম চৰকাৰে এটা ধ্বজাবাহী আঁচনি বুলি কৈছে সেইটো ধ্বজাবাহী আঁচনি এইটো হ'ল স্বনিৰ্ভৰ নাৰী তেওঁলোকে বুব এইবিলাক যিখিনি মই কথাখিনি ক'লোঁ ফুলাম গামোচা তাতে চিল্কৰো কথা থাকিব তেনেকুৱাকৈ আৰণাই ডুমেৰ এইবিলাক সেইটো হ'ল অসম চৰকাৰে ক্ৰয় কৰাৰ কাৰণে এটা এই আঁচনিখন লঞ্চিং কৰিছে গতিকে সেইটো হ'ল যেনেকুৱাকৈ আমাৰ ইয়াতে ব্ৰাউফেট থাকিব বিটিআৰত অসমত আৰ্টফেট আৰু তাৰপিছত তেনেকুৱাকৈ কিছুমান AGMC তাৰমানে হ'ল তেনেকুৱাকৈ আসাম গভৰ্ণমেণ্ট তাৰমানে এইটো মাৰ্কেটিং কিবা কৰাৰ কাৰণে ডাইৰেক্টকৈ সেইটো চৰকাৰে এইটো ক্ৰয় কৰাৰ কাৰণে ব্যৱস্থা লৈছে সেইটো তাৰমানে হ'ল এটা ডাইৰেক্টকৈ তাৰমানে আমাৰ শিপিনীসকলক এটা চৰকাৰে এটা ভাল এটা সহায় কৰা বা কিবা সেইটো সাহায্য কৰা আঁচনি আৰ্থিক সাহায্য এইটো আৰ্থিক সাহায্য মানে তেওঁলোকক বুবলৈ একো নিদিয়ে তেওঁলোকে বুব লাগিব এটা স্পেচিফিকেশ্যন থাকিব সেই স্পেচিফিকেশ্যন মতে বোলে তাৰমানে এটা কমিটি আছে এইবিলাকৰ তাৰমানে কিছুমান নিৰিখ ধাৰ্য কৰা আছে প্ৰাইচ কি হ'ব সেইমতে তাৰমানে এই এজেঞ্চি যিকেইটাকলৈ আৰ্টফেট AGMC ব্ৰাউফেট তেওঁলোকে সেইটো ডাইৰেক্টকৈ শিপিনীৰ পৰা ক্ৰয় কৰাৰ কাৰণে কিবা ব্যৱস্থা কৰিছে আৰু সেইটোৰ কাৰণেও শিপিনীয়ে এটা হ'ল পৰ্টেল এটা কিবা ৰেজিষ্টাৰ কৰাৰ কাৰণে পৰ্টেল এটা লঞ্চিং কৰিছে সেই পৰ্টেলত ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰিলে গোটেইখিনি তাৰমানে সেইটো ভেৰিফিকেশ্যন কৰি লোকেল আমাৰ কিবাখিনিয়ে গতিকে সেইটো কৰি তাৰ পৰা সেইখিনি ক্ৰয় কৰাৰ ব্যৱস্থাটো কৰিব সেইটো য'ত নেকি এতিয়া আমাৰ এটা কিবা হয় নিশ্চয় বোধহয় আপুনি পিছলৈ সেই প্ৰশ্নটোৰ অৱতাৰণা কৰিবই ইতিমধ্যে আপুনি আঁচনিৰ বিষয়ে ক'লে স্বনিৰ্ভৰশীল আঁচনি শিপিনীসকলৰ বাবে এনে ক্ষেত্ৰত হস্ততাঁত আৰু বস্ত্ৰশিল্প যি বিভাগে বিভিন্ন ধৰণৰ আঁচনি হাতত লৈছে এই আঁচনিসমূহে শিপিনীসকলক আৰ্থিক সাহায্যৰ ক্ষেত্ৰত কিমান দূৰ সহায় কৰিব বুলি আপুনি ভাবে চাওক মই আগতে যিটো কথা ক'লোঁ সেইটো আপুনি যিটো কৈছে এইটো স্বনিৰ্ভৰ নাৰী এইটোৰ ক্ষেত্ৰত তাৰমানে মই এটা সংখ্যা কৈ থৈছোঁ কিন্তু গোটেই দেশতে আছে আমাৰ প্ৰায় 23 লাখতকৈ বেছি তাৰমানে শিপিনী এই তাৰমানে সেইটো হ'ল সেইটো হেণ্ডলুমত আৰু তাৰপিছত অসমতে আছে 13 লাখতকৈ বেছি আৰু BTC এই 5খন জিলাত এতিয়া 5খন জিলা হ'ল আমাৰ ওদালগুৰি তামুলপুৰ বাক্সা চিৰাং কোকৰাঝাৰ সেইটোতে আছে প্ৰায় 5 লাখৰ ওচৰা-ওচৰি সেন্সাস মতে 4 লাখ তাৰমানে হ'ল এই 80,000 তাৰমানে শিপিনী আছে তাৰমানে হেণ্ডলুম আছে গতিকে এইটোত একেবাৰতে চৰকাৰে কিবা এটা যে আৰ্থিক সাহায্য দি যে কিবা কৰিব পাৰিব সেইটো নহয় গতিকে আপুনি যিটো কৈছে স্বনিৰ্ভৰ হোৱাৰ কাৰণে সেইকাৰণে মই যিটো কৈছোঁ মই স্বনিৰ্ভৰ নাৰী সেইটো কৰাৰ কাৰণে কি কৰিছে এটা তেওঁলোকে পৰ্টেলত ৰেজিষ্টাৰ কৰিব লাগিব আৰু আমাৰ তাৰমানে নিৰ্ধাৰণ কৰিছে যে এইটো বিভাগে এই হস্ততাঁত বস্ত্ৰ বিভাগে নিৰ্ধাৰণ কৰিছে যে আমাৰ যিখিনি জনগোষ্ঠী হয় আমাৰ স্বাভিমান আমাৰ তাৰমানে সংস্কৃতিৰ লগত জড়িত তেনেকুৱাকৈ 11 বিধ তাৰমানে আইটেম তাৰমানে কিনাৰ কাৰণে ব্যৱস্থা কৰিছে সেইটো আচলতে ইনডাইৰেক্টলি আৰ্থিক সাহায্য তেওঁলোকক তাৰমানে এটা স্পেচিফিকেশ্যন দিছে এনেকুৱা হ'ব লাগিব গোটেইবোৰ দিছে কমিটি থাকিব চিলেক্ট কৰিব আৰু ইয়াতে তাৰ যিটো প্ৰাইচ সেইটো নিৰ্ধাৰণ কৰি থোৱা আছে গতিকে তেনেকুৱাকৈ এইটো হ'ল ডাইৰেক্টলি তাৰমানে বিভাগে আৰ্টফেট আৰু AGMCৰ থ্ৰুৱেদি বা আমাৰ BTC ব্ৰাউফেটৰ থ্ৰুৱেদি এইটো কিনাৰ কাৰণে ব্যৱস্থা কৰিছে তেওঁলোকৰ উৎপাদিত সামগ্ৰীখিনি সেইটো এটা কিবা কৰিছে তাৰ পৰা যিটো নেকি আমাৰ বাহিৰৰ পৰা অহা গামোচা কিছুমান তেনেকুৱাকৈ পাৱাৰ লুমত বহা তেনেকুৱাকৈ আমাৰ দখনা তেনেকুৱাকৈ আৰণাই তেনেকুৱাকৈ বাহিৰৰ পৰা আহিব লৈছে গতিকে এইবিলাক উৎসাহিত কৰাৰ মূলতে হ'ল দুটা আৰ্থিকভাৱেও তেওঁলোকে সাহায্য পাল আৰু বাহিৰৰ পৰা যিখিনি আমাৰ ইয়াত আমদানি হ'ব ধৰিছে সেইখিনি বাধা দিয়া তাৰমানে চেক কৰাৰ কাৰণে এটা সেই আঁচনিটো লোৱা হৈছে আজিকালি আধুনিক যন্ত্ৰৰে জকজমকতাটো বজাই ৰাখি কাপোৰ তৈয়াৰ কৰা হয় সেইবোৰ কাপোৰ বাহিৰৰ পৰাও আহে বা অসমতো তেনেকুৱা ব্যৱস্থা কৰা হৈছে তেনেক্ষেত্ৰত আৰু খুব কম দামত বিক্ৰী কৰা হয় সেই মেখেলা চাদৰ সেই গামোচাখন আমাৰ যিখিনি থলুৱা আছে সেই ক্ষেত্ৰত শিপিনীসকলে ইমান কষ্ট কৰি এখন মেখেলা চাদৰ তৈয়াৰ কৰে গামোচা এখন তৈয়াৰ কৰে তেওঁলোকৰ আৰ্থিক দিশটোত প্ৰভাৱ পৰে
আমাৰ অসমীয়া সংস্কৃতিৰ ওপৰত প্ৰভাৱ পৰে তেনে ক্ষেত্ৰত কি ক'ব চাওক আজিকালি হল আমাৰ মানুহৰ তাৰমানে কিছুমান টেষ্ট মানে তাৰমানে যিটো নেকি তেওঁলোকে পছন্দ কৰা সেইটো দুইটা সাইডত কিছুমানে এনেকুৱাকে খুব সস্তা দামতো বিচাৰে কম দামত বিচাৰিব তাৰমানে যিটো নেকি আজিকালি কিবাটো হল ইউজ এণ্ড থ্ৰ তেনেকুৱা কিবাটো আহি যায় কিন্তু আমাৰ যিটো নেকি আমাৰ সংস্কৃতিৰ লগত জাতিটোৰ কিবাৰ লগত যিখিনি জড়িত হৈ থাকে যিটো নেকি শিপিনীয়ে নিজে বোৱা কিবাৰে বহুত তাৰমানে কিবা কৰে যিটো নেকি আমাৰ এটা সুনাম আছে আমাৰ শিপিনীসকলে তাততে সপন ৰচিব পাৰে বুলি কয় তাৰমানে সপন কামত তেওঁলোকৰ যিটো কাম নিপুণতা ভেজাল নাথাকে তাত হিতত নিপুণতা ভেজাল নাথাকে সেই কাৰণে অলপ আমাৰ কিবাটো চাবলৈ গ'লে দামটো অলপ হ'লেও বেছি থাকে আৰু বাহিৰৰ পৰা যিখিনি নেকি যন্ত্ৰচালিত যেনেবা পাৱাৰলুমত বোৱা সেইবিলাক আহিলে তেওঁলোকে সস্তা দামত দিয়ে প্ৰায় আধাতকৈ কম দামতো দিব পাৰে সেইটোৰ কাৰণে আমাৰ কি হয় কিছুমানে বোলে এনেকুৱা বোলে যদি আমি এইটো যদি বোলে 2000 টকাত কিনিব লাগে আমি বাহিৰৰ পৰা আহাটো আমি 800,000তে পাওঁ সেই তেনেকুৱাকে অটোমেটিকলি তেনেকুৱা এটা সেইটো ঢৌটো আহিছে নহয় কিন্তু আমাৰ যিটো নেকি নিজৰ কৃষ্টি সংস্কৃতি বজাই ৰাখিব পৰা যাৰ দ্বাৰা নেকি আৰ্থিক এটা নিজকে টনকিয়াল কৰিব পৰা কিবাটো আছে সেইখিনিৰ ধৰি ৰাখিবৰ কাৰণে বিভাগ বা চৰকাৰৰ এটা দায়িত্ব থাকে আৰু সেই দায়িত্বটো পালন কৰাৰ কাৰণে এইটো যে চৰকাৰে মাজে মাজে কিছুমান আঁচনি সকা দিয়াৰ কাৰণে গোটেইখিনি কৰিব নোৱাৰিলেও অন্তত এটা সকা দিয়া দুই ধৰণৰ এটা হ'ল আৰ্থিকভাৱে আৰু এটা হ'ল নিজৰ যিটো নেকি স্বাভিমান আমাৰ সংস্কৃতিৰ সেইটো ৰক্ষা কৰাৰ কাৰণে এইবিলাক এতিয়া গাঁৱৰ যদি আমাৰ শিপিনীয়ে যিখিনি তাৰমানে তাৰমানে তাঁতত কাপোৰ বোৱে চাব আপুনি হয় ডাঙৰ সেইটো আমাৰ ভুলুকা বাঁহ বুলি কয় ভুলুকা বাঁহৰ খুঁটা আৰু নতুবা তামোল গছৰ খুঁটা দি 4টা খুঁটা পুতি তাতে হাতেৰে কাপোৰ বৈ উলিয়ায় কিন্তু সেইটোত মাত্ৰ আবদ্ধ থকা নাই আপুনি যিটো জাকজমকতাৰ কথাটো কৈছে সেই তেনেকুৱা জাকজমকতাৰ প্ৰডাক্ট ডাইভাৰ্চিফাইড প্ৰডাক্ট ডাইভাৰ্চিফিকেশ্যনৰ কাৰণে এতিয়া কিছুমান সেই শালতে কিছুমান যেনেকুৱাকৈ ডবি জেকাৰ লগাই তেনেকুৱাকৈ কিছুমান কম্পিউটাৰ এইডেড টেক্সটাইল ডিজাইন কিবা কৰি তেনেকুৱা ডিজাইনো তাৰমানে ডেভেলপ কৰিছে এইটো বজাৰটো ধৰাৰ কাৰণে বৰ্তমান দেখি সেইটো আৰু এইটোত আপুনি আৰু বিশেষ কভাৰ কৰিব পাৰিব এইবাৰ তাৰমানে এই বিটিআৰত এটা তাৰমানে কিছুমান এই কিবা কৰাৰ কাৰণে CDEC বুলি তাৰমানে এটা প্ৰগ্ৰাম চলাই আছে তাত য'ত নেকি 5000 শিপিনীক প্ৰশিক্ষণ দিব CDEC এইটো হ'ল এই মিনিষ্ট্ৰী অফ ইলেক্ট্ৰনিক্স কিবাৰ পৰা গতিকে সেইটো হ'ল দুটা চেণ্টাৰ কৰিছে এটা হ'ল কোকৰাঝাৰত এটা হ'ল আমাৰ বাক্সাৰ মছলপুৰত য'ত নেকি দুটা চেণ্টাৰ তাতে 2500 ইয়াতে 2500 সেইটো য'ত নেকি আপুনি যিটো অলপমান আধুনিকতাৰ কথাটো কৈছে সেইটো আৰু আপুনি সেইটো জানি ল'ব হেণ্ডলুম বিভাগ মানে সেইটো হ'ল হাতেৰে বোৱা সেইটো হ'ল কিন্তু কিছুমান ডিজাইন কিবা কৰিলেও সেইটোৰে হাতেৰে বোৱাটোহে সেইকাৰণে হেণ্ডলুম সেইটো হ'ল হস্ততাঁত সেই কথাটো জড়িত হৈ আছে যিখিনি আমাৰ বৰ্তমান দেখিবলৈ পোৱা যায় সহজতে আমি হাতত তুলি লওঁ বাহিৰৰ পৰা আহা তেনেকৈ আমি সেই বজাৰখন বন্ধ কৰিব পাৰিম হয়তো আমি তেনেকৈ যদি নিজৰ যিখিনি আমাৰ থলুৱা পোছাক আছে তাতে যদি আমি তেনেকৈ নতুন ডিজাইন কৰোঁ তেনেকৈ আমি বান্ধি ৰাখিব পাৰিম নিজৰ যিখিনি আমাৰ অসমীয়া সংস্কৃতি আছে সাজ পোছাক আছে আমি হয়তো বান্ধি ৰাখিব পাৰিম প্ৰথম কথাটো হ'ল আমাৰ নিজস্বটো ধৰি ৰখাটো প্ৰথমটো হ'ল নিজস্বটো এৰি দিব নালাগিব এইটো ধৰি ৰাখিব লাগিব তাৰ বাদেও বজাৰখন দখল কৰাৰ কাৰণে বজাৰত কি বিচাৰিছে তাৰমানে আমাৰ যিখিনি গ্ৰাহকে কি বিচাৰিছে সেইটো চাব লাগিব আপুনি যিটো কৈছে বোলে এইটোত আমি আমাৰ নিজৰ কিবা ডিজাইনবিলাক আমি সেই তাত লগাই সেইটো তেনেকুৱাকৈ সেইটো আমি এতিয়া এনেকুৱাকৈ আমি ঘৰত বোলে একদম চেনি দিয়া চাহ খাওঁ বুলি আলহীকো চেনি দিয়া চাহেই খুৱাব সেইটো নহয় তেনেকুৱা আলহী আহিব যিয়ে নেকি সি মিঠা নাখায় বা চেনি নাখায় সেই তেনেকুৱা টেষ্টৰ কথাটো চাব লাগিব তেনেকুৱাকৈ গতিকে কি বিচাৰিছে গ্ৰাহকে সেইটো চাই আমাৰ নিজৰ কিবাটোত মই এটা জাষ্ট এটা উদাহৰণ দিব বিচাৰিছোঁ এই আমাৰ এইটোত এই আমাৰ BTCৰ এবছৰ হ'ল আমাৰ তাৰমানে ইউনিয়ন মিনিষ্টাৰ আহিছিলে এই বস্ত্ৰ বিভাগৰ মেডাম
তেখেত হ'ল গুজৰাটত আৰু ঘৰ তেওঁৰ চুৰাটতে তেওঁ আহিয়ে গোটেইবোৰ আমাৰ যিমানখিনি কিবা কৰিছে গতিকে তেওঁ পচন্দ কৰিছে ইমান কাম হৈছে কিন্তু তেওঁ এটা কথা কৈছিল মোৰ খুব পচন্দ হৈছে আপোনালোকে নিজৰ কাৰণে বহুত কৰিলে এতিয়া বেলেগৰ কাৰণে কৰিবলৈ চেষ্টা কৰক তাৰমানে এইটোৱে কৈছে কি আপোনালোকে নিজে উৎপাদন কৰিছে নিজে পিন্ধিছে নিজে ব্যৱহাৰ কৰিছে বেলেগক পিন্ধোৱাৰ কাৰণে চেষ্টা কৰা নাই আপুনি যেটো কৈছে গতিকে হল এই কিছুমান আমাৰ ডিজাইন ভুটাবিলাক কিছুমান ডিজাইনবিলাক এনেকুৱাকৈ দিব লাগিব যেটো নাকি আমাৰ বাহিৰৰ গ্ৰাহকবিলাকে আকৃষ্ট হয় বা তেওঁলোকে পছন্দ কৰে এই কথাটো চিন্তা কৰিব মোৰ তেওঁৰ কথাটো হেতু খুব পছন্দ হৈছে আপোনালোকে নিজে উৎপাদন কৰিছে নিজে ব্যৱহাৰ কৰিছে কিন্তু আনক পিন্ধাবৰ কাৰণে আপোনালোকে চেষ্টা কৰা নাই গতিকে এই আনক মানে অসমৰ বাহিৰৰ যিখিনি গ্ৰাহক তেওঁলোকৰ কি পছন্দ কৰে কি বিচাৰিছে হেতু চাব লাগিব সেইটো আমি জানিব লাগিব বৰ্তমান সময়ত তেনেকে বহুত বাহিৰত অনুষ্ঠান কৰা হয় ফেশ্বন ডিজাইনাৰ সকলে এনেকে আমাৰ অসমীয়া থলুৱা সাজপাৰ নতুন ৰূপত সজাই পৰাই বাহিৰত তেওঁলোকে প্ৰদৰ্শন কৰে তেনে ক্ষেত্ৰত হয়তো বহুতখিনি আগবাঢ়িছে হেতু লাগিব বজাৰত দুটা তাৰমানে কিবা থাকে এটা হল থলুৱা বজাৰ এটা হল ই মাৰ্কেট বুলি কয় তেনেকুৱাকে আজিকালি সেই তেনেকুৱাও কথাও আহিছে গতিকে সেইবিলাকত আপোনাৰ যেটো কৈছে আপুনি ফেয়াৰ ট্ৰেড ফেয়াৰ ইণ্টাৰনেশ্যনেলে হওক বা নেশ্যনেলে হওক বা লোকেলে হওক এইটো লাগিব এইটো লাগিলেহে তেতিয়া কাষ্টমাৰে কি বিচাৰিছে হেতুত এটা মাৰ্কেট সাৰ্ভেও হয় মাৰ্কেট সাৰ্ভে হয় এটা চালে যে বলে এইটো এনেকুৱা হলে ভাল আছিল জাস্ট আৰু এইটো আমাৰ মোৰ এটা অভিজ্ঞতা আমাৰ ডিপাৰ্টমেণ্টৰ আসলতে অসমৰ শিপিনীয়ে হেতু হস্ততাঁতত অকল কি বুয়ে হেতু চাওক আপুনি প্ৰথম কথা হল প্ৰথম পছন্দটো হল কটন দ্বিতীয়টো হল পলিয়েষ্টাৰ এই কিছুমান এক্ৰাইলিক আৰু আমাৰ থলুৱাভাৱে যেটো উৎপাদন কৰা আমাৰ ইয়াতো যেনেবা এভেইলেবল কটন নহয় আমাৰ থলুৱাভাৱে হোৱা এটা কিবা আছে খুটা আছে হেতু হল এৰি আৰু মুগা হেতু গতিকে এৰি আৰু মুগাৰ যিখিনি এতিয়া ডিজাইন ডেভেলপ হৈ ফেয়াৰ বিলাক ট্ৰেড ফেয়াৰ বিলাকত কিবা হৈছে হেতুৰ পৰা বহুত ৰেসপন্স আহি তেওঁলোকে এটা বজাৰ পোৱাৰ কাৰণেও কিবাটো হৈছে সুবিধাটো হৈছে যত নাকি এতিয়া আৰ্ট ফেট আমাৰ বিটিআৰৰ ব্ৰাউ ফেট তেওঁলোকে অকল নেশ্যনেল লেভেলত বুলি নহয় তেওঁলোকে ইণ্টাৰনেশ্যনেল লেভেলতো তেনেকুৱা এটা ট্ৰেড ফেয়াৰ বিলাকত তেওঁলোকে পাৰ্টিসিপেট কৰাৰ লগে লগে তেওঁলোকে বাহিৰৰ বজাৰটো পোৱাৰ কাৰণে এটা সুযোগটো পায় আৰু তেনেকুৱাকৈ কৰিও আছে আৰ্ট ফেট আৰু ব্ৰাউ ফেটে তেওঁলোকে বাহিৰতো তেওঁলোকে বজাৰ কৰাৰ সুবিধাটো পাইছে আগতে পাট মুগা বুলি ক'লে কেৱল শুৱালকুছিৰ কথাহে আমি মনলৈ আহে কিন্তু বৰ্তমান অসমৰ বিভিন্ন স্থানত তেনেকে আমাৰ পুৰা দেখিবলৈ পোৱা যায় উদ্যোগ তেনেকে কাৰখানাসমূহ কিন্তু তেনে ক্ষেত্ৰত এই ক্ষেত্ৰত যদি এই ক্ষেত্ৰখনত বিভিন্ন ধৰণৰ যদি কাৰখানা প্ৰস্তুত হৈছে যদি আৰম্ভ কৰা হৈছে যদি উদ্যোগসমূহ দেখিবলৈ পোৱা যায় যদিও কিন্তু কিছুদিন চলাৰ পাছতে বন্ধ হৈ যায় তেনে ক্ষেত্ৰত শিপিনীসকলৰ ফুলৰ কাৰণে নে উদ্যোগ আৰম্ভ কৰা তেওঁলোকৰ ফুলৰ কাৰণে স্বত্বাধিকাৰীসকলৰ ক্ষেত্ৰত ভুল নে তেনে ক্ষেত্ৰত আপুনি কি ক'ব এইটোৰ ক্ষেত্ৰত আসলতে এইটো জ্বলন্ত সমস্যা আপুনি যেটো কিবা কৈছে এইটো সমস্যা হিচাপে মই কম হেতু একেকুবে এটা উত্তৰত ইয়াৰ সমাধানটো নহব আৰু তাৰমানে এইটোৰ কাৰণে দোষ একজনৰ মাত্ৰ নহয় যেনেবা শিপিনী বা কোনটোবা তেনেকুৱাকে চৰকাৰৰ কিছুমান কিবা আঁচনি হেতুৰ কাৰিবুলি মিলি নহয় সব ক্ষেত্ৰতে শিপিনীয়ে হওক বা চৰকাৰৰে হওক আসলতে কিছুমানটো এইটো তাৰমানে সাস্টেইন কৰিবৰ কাৰণে হেতু সাস্টেইন কৰিবৰ কাৰণে এটো কি হ'ব লাগে এটা দীৰ্ঘম্যাদী এটা তেনেকুৱাকে থাকিব লাগে হেতু আপুনি যদি এতিয়া শুৱালকুছিৰ কথাটো কোৱা যায় মই জাস্ট এটা অপ্ৰাসংগিক যদিও হেতু কথাটো মই উনুকিয়াম মই যেনেকুৱাকে কৈছো আমি আমাৰ স্বাভিমানটো আমি নিজস্বটো বচাই ৰখাৰ লগতে কিছুমান আমি গ্ৰাহকে বিচৰা বস্তুখিনিও আমি সদায় ৰক্ষা কৰিবলৈ চেষ্টা কৰিব লাগিব আমি যেনেকুৱাকৈ আমাৰ ইয়াত গামোচাৰ ক্ষেত্ৰত হওক আৰণাৰ ক্ষেত্ৰত হওক দখনাৰ ক্ষেত্ৰত হওক বাহিৰৰ পৰা পাৱাৰ লুমত উৎপাদিত সামগ্ৰীয়ে ইয়াত অসুবিধাত পেলাইছে বুলি কৈছে হেতু গতিকে ঠিক তেনেকুৱাকৈ আমাৰ যদি আপুনি পাট মুগাৰ কথাটো যেটো কৈছে সেই পাট মুগাটোৰ ক্ষেত্ৰত আমি যদি কিছুমান ভেজালকৰণ এইটো এটা ডাঙৰ এটা প্ৰশ্ন তাৰমানে বহুতে কৰে বলে আমি যদি পাট মুগাৰ যদি আমি চাদৰ মেখেলা বা শাৰী কিনিবলৈ যাওঁ বহুতে প্ৰশ্ন হয় এইটো পিয়ৰ নে এইটো একদম হেতু প্ৰশ্নটো আহে সচৰাচৰ প্ৰশ্ন হেতু গতিকে এইটো কিছুমানে আমাৰ দীৰ্ঘম্যাদী তেওঁৰ এটা আঁচনি বা তেনেকুৱাকে নাভাবি কি কৰে
হঠাৎকৈ তাৰমানে বেছি লাভান্বিত হোৱাৰ কাৰণে কিছুমান ভেজালীকৰণ কৰি পিছত নিজৰ ৰাস্তাটো বন্ধ কৰি লোৱা হয় দেখিলে যে বোলে ইজনৰ তাত গ'লে আমি তাৰমানে পিয়ৰ যিটো তাৰমানে কিবা এইটো পাট মুগা হওক তেনেকৈ চিল্কটো নাপাওঁ গতিকে সেই তেনেকুৱা ক্ষেত্ৰত কেতিয়াবা সেই উদ্যোগটো বন্ধ হোৱাৰ ক্ষেত্ৰত এটা কাৰণ হ'ব পাৰে ঠিক তেনেকুৱাকৈ আৰু কিছুমান ধৰক চৰকাৰী আঁচনিত এইটো ৰূপায়ণ কৰিব লাগে বুলি কিছুমান ধৰক আপুনি আঁচনিটো ৰূপায়ণ কৰাৰ নামত আপুনি ইয়াতে এটা উদ্যোগ ল'লে উদ্যোগ লোৱাৰ পিছত সেইটো দীৰ্ঘম্যাদী কেনেকুৱাকৈ ছাষ্টেইন হ'ব সেইটোৰ কথাটো যদি তাত নাথাকে সেইটো আপুনি কোৱাৰ নিচিনাকৈ কেইবছৰমান চলাৰ পিছত সেইটো বন্ধ হোৱাৰ ৰাস্তালৈ গুচি যায় উদ্যোক্তাসকলৰো ভুল থাকে গোটেই তাৰমানে এটা হ'ল যিটো নেকি ভিজন তাৰমানে হয়তো হ'ল সেই কিবাটো নাথাকে দীৰ্ঘম্যাদী কিবাটো নাথাকে কিছুমান ধৰক পৰিচালনাৰ অভাৱৰ কাৰণেও আৰু কিছুমানটো সঁচা কথা ক'বলৈ গ'লে কিছুমান মানুহৰ ওপৰত ব্যক্তিৰ ওপৰত কিছুমান কিবাটো চলি থকাটো সেইটো নিৰ্ভৰ কৰে এতিয়া আমাৰ ক্ষেত্ৰত এইটো যিয়ে নহওক চৰকাৰে সেইটো হ'ল সাহায্য বা তেনেকুৱাকৈ সহায় কৰিলেও নকৰিলেও কিছুমান আমাৰ সংস্কৃতিৰ লগত যিটো জড়িত যিটো সংস্কৃতিৰ লগত জাতিটোৰ লগত জড়িত সেইটো কিন্তু যেনেকৈ হ'লেও সেইটো আমাৰ গ্ৰাম্য অঞ্চলত বা অৰিজিন আমাৰ কিবাৰ ওপৰত সেইটো বৰ্তি থাকিবই বজাই ৰাখিবই লাগিব আৰু এইটো আপুনি এইটো থাকিবই কিন্তু যেতিয়া এইটো হ'ল এইটোকে ডাঙৰ হিচাপে যেতিয়া ডাঙৰ আঁচনি হিচাপে কিবা কৰে তাত তেতিয়া মানুহৰ অট'মেটিকলি কি হয় বহুত পোৱাৰ কাৰণে এটা সপোন দেখে বা আশা দেখে সেইটো নোপোৱাৰ কাৰণে ঘৰত কিন্তু চলি আছিলে কিন্তু যেতিয়া আঁচনি হিচাপে বা কিবা হিচাপে সেইটো এটা ডাঙৰকৈ যেতিয়া ভবা যায় সেইমতে নাপালে তাৰমানে তেতিয়াই অনিশা তেতিয়াই তাৰমানে বাদ দিয়াৰ কাৰণেও কিছুমান উদ্যোগবিলাক তেনেকুৱাকৈ কিবা হয় আৰু কিছুমানে আমাৰ ক্ষেত্ৰত বিশেষকৈ চৰকাৰৰ ক্ষেত্ৰত যদি কোৱা যায় চৰকাৰৰ ক্ষেত্ৰত আপুনি যিটো প্ৰশ্ন কৰিছে সেইটো হ'ল জেনেৰেল প্ৰশ্ন চবৰ ক্ষেত্ৰতে গতিকে সেইটো যদি মানুহৰ ওপৰত নিৰ্ভৰ কৰে যিজন বিষয়া বা কিবাৰ ওপৰত নিৰ্ভৰ কৰে সেইটো যদি তেওঁ ভালকৈ ইণ্টাৰেষ্ট দি লয় তেতিয়া চলি থাকিব যেতিয়া সেই মানুহজন ইণ্টাৰেষ্ট নলয় তেতিয়াই তাৰমানে তেনেকুৱাকৈ আমি এনেকে ভাবি লৈ যিসকলে সুবিধা পায় যে আমি আঁচনিৰ পৰা ইমানখিনি সুবিধা পাইছো আমি তো তেনে ক্ষেত্ৰত আমাৰ অলপমান কৰ্মৰ ক্ষেত্ৰত অকণমান কণ অৱহেলা কৰোঁ চাগে তেনেকুৱা হ'ব পাৰে হয়তো শিপিনীসকলে ভালকৈ প্ৰশিক্ষণ নল'ব পাৰে সেইটো হয় সেইটো হ'ল প্ৰথম মই ভাবোঁ এতিয়া আপুনি যিটো প্ৰশ্ন কৰিছে চবতে তাৰমানে দুটা দিশ থাকে আপুনি যিটো কৈছে প্ৰশিক্ষণৰ হ'ল দুটা এটা হ'ল ডিজাইন বা কাপোৰটো কেনেকুৱাকৈ বুব লাগে ঘৰত একো প্ৰশিক্ষণ নাপাওঁতে যিটো হৈছে তাতকৈ উন্নত কৰাৰ কাৰণে এটা হ'ল কোনোবা এজন এক্সপাৰ্টে এক্সপাৰ্টে ট্ৰেইনিং দিলে সেই বিষয়বস্তুৰ ওপৰত তেওঁ সেইটো কাপোৰটো বনাবও জানিলে বা সেইটো ডিজাইনটো কৰিব পাৰিলে সেইটো এটা প্ৰশিক্ষণ আৰু লগতে এটা প্ৰশিক্ষণ দিব লাগে কেনেকুৱাকৈ এই কামটো ছাষ্টেইন হৈ থাকিব দীঘলীয়াভাৱে কেনেকুৱাকৈ চলি গৈ থাকিব সেই কথাটো তাৰমানে প্ৰশিক্ষণত থাকিব লাগে তাৰমানে অকলখিনি কাপোৰখিনি ববৰ কাৰণে ডিজাইনখিনি বনাবৰ কাৰণে মাত্ৰ প্ৰশিক্ষণটো হ'ল কিন্তু সেই ডিজাইন কাপোৰটোক লৈ বজাৰ দখল কৰি কেনেকুৱাকৈ দীঘল ৰাস্তা যাব পাৰি সুদূৰ প্ৰসাৰী হ'ব পাৰি ছাষ্টেইন হ'ব পাৰি সেইটো কথাটোৰো ট্ৰেইনিংটো দৰকাৰ আমাৰ যিটো নেকি আপুনি যদি চাই হেণ্ডলুমৰ লগত জড়িত আপুনি বেছিভাগ মই যিমানখিনি সংখ্যাত চেঞ্চাছৰ কথাটো ক'লোঁ 4,80,000 এইটো শিপিনীৰ তাৰে আপোনাৰ হ'ল 60-70% মোৰ দেন 60-70%ৰে তাৰমানে কি হ'ব আমাৰ হ'ল নিজৰ লগা কাপোৰখিনিহে বৈ লোৱা তেনেকুৱা তাৰমানে পৰ্যায়ৰ যাৰ নেকি তেওঁলোকৰ এটা চিন্তা কৰিব পৰা কিবাটো নাথাকে বাকীবিলাক যেনেকুৱাকৈ আপুনি কৈছে তেনেকুৱাকৈ কিছুমান উদ্যোগ হিচাপে গঢ় লৈ উঠিছে যাৰ নেকি কিছুমান তেনেকুৱাকৈ আমাৰ এতিয়া শিক্ষিত ডেকাচামে একোজনে 15-20খন শাল বহাই লৈ তেনেকুৱাও কাম কৰা দেখিছোঁ গতিকে তেওঁলোকৰ কথাটো সুকীয়া কিন্তু আমাৰ এই সৰু সৰু যিবিলাক ঘৰত নেকি এখন দুখন কিবাটো আছে সেই তাৰমানে বজাই ৰাখিবৰ কাৰণে কিছুমান সেই প্ৰশিক্ষণৰ লগতে কাপোৰৰ যিটো ডিজাইন ডেভেলপমেণ্ট কৰা প্ৰশিক্ষণৰ লগতে কেনেকুৱাকৈ তেওঁ চলি থাকিব পাৰে ছাষ্টেইনেবিলিটিটো আনিবৰ কাৰণে সেইটোৰ ওপৰতো প্ৰশিক্ষণটো হ'ব লাগে আৰু দীৰ্ঘদিনলৈ যাতে আমি এইটো যিটো প্ৰচেষ্টা আমাৰ থলুৱা আমাৰ পাট মুগা আমাৰ এৰী আমি যাতে বিশ্ব দৰবাৰত আমি লৈ যাব পাৰোঁ আৰু তেনে ক্ষেত্ৰত আমি প্ৰতিজন অসমীয়াই সেই কামৰ ওপৰত আমি আৰু কাম কৰি যাব লাগিব তেতিয়াহে আমি গোটেই বিশ্বতে আমি বিয়পাই তুলিব হয় এতিয়া আপুনি যিটো কৈছে মই এইটোত আকৌ এটা মই সংযোজন কৰি দিম
যিটো নেকি আত্মনিৰ্ভৰ ভাৰত আত্মনিৰ্ভৰ ভাৰতৰ 5টা স্তম্ভ 5টা স্তম্ভৰ 4 নম্বৰ স্তম্ভত কৈছে কি ভোকেল ফৰ লোকেল ভোকেল ফৰ লোকেল বুলি ক'লে চাব মই সেই কাৰণে কিছুমান কিবাবিলাকত মই যেহেতু ৰেশমৰ লগত তন গোটেই চাকৰিকাল জড়িত হৈ আছিলো ৰেশমৰ 4 বিধ এৰি মুগা মালবাৰী আৰু টছৰ গতিকে আমাৰ হল মালবাৰী টছৰতকৈ আমাৰ হল বেছি আমাৰ জাতিটোৰ লগত সংস্কৃতিটোৰ লগত জড়িত এটো হল এৰি আৰু মুগা এৰি আৰু মুগা বুলি ক'লে কি হল আমাৰ নিজৰ লোকেল হল না নহল গতিকে আমি বিশেষকৈ তাৰ মানে সিল্কৰ ক্ষেত্ৰত বুলি ক'লে বেছি গুৰুত্ব দিব লাগে আমাৰ এৰি আৰু মুগাৰ ওপৰত আৰু যত নেকি মুগা পৃথিৱীত কত পাবলৈ নাই অকল আমাৰ অসমৰ আৰু দাঁতিকাষৰীয়া ৰাজ্যতে পায় গতিকে হেতু যদি আমি চিন্তা নকৰো মুগাৰ বিষয়ে যদি আমি নকৰো বাহিৰৰ পৰা কোনে কৰিব এৰিৰ বিষয়ে যদি আমি নকওঁ এটো কোনে ক'ব মই সেই কাৰণেতো বিটিআৰৰ বিষয়ে আমাৰ যেটো বিটিআৰ অঞ্চল এৰি মুগা দুইটাই হয় তাতকৈ বেছি এৰিটো হয় সেই কাৰণেতো মই আমাৰ বেছি এৰিৰ ওপৰত গুৰুত্ব দিব লাগে বুলি মই সদায় চিঞৰো আৰু বিশেষকৈ অকল বিটিআৰ আৰু অসম বুলি নহয় এন্টায়াৰ নৰ্থ ইষ্টৰ কাৰণে মই এই ৰেশম বিভাগৰ যিমানখিনি বিষয়া জড়িত মোৰ লগত বন্ধু কওঁ আমি এন্টায়াৰ নৰ্থ ইষ্টৰ যিখিনি ষ্টেটৰ ডাইৰেক্টৰ সকল আমি ভয়েস ৰেজ কৰিব লাগে আমাৰ এৰি আৰু মুগাৰ ওপৰত বেছি জোৰ দিব লাগে হেতু কথাটো কৈছো যেটো নাকি আমাৰ যেটো আত্মনিৰ্ভৰ ভাৰতৰ যেটো নাকি ভোকেল ফৰ লোকেল হেতু অতিকৈ সুন্দৰভাৱে খাপ খায় আৰু এটা শুনি ভাল পাব এতিয়া হল 2047 চনটো হল 100 বছৰতম তাৰ মানে 100তম তাৰ মানে আমি স্বাধীনতা দিৱস পালিবলৈ লৈছো 2047 চনটো আৰু এই 2047 চনত এতিয়া হল চাইনা আমাৰ সিল্কৰ ভিতৰত তেওঁলোকে টপ তেওঁলোকে লিডাৰ সেকেন্ড হল ইন্ডিয়াই লাহেকৈ এটা ভিজন মিছন লৈছে কি 2047 চনত আমি চাইনাক তাৰ মানে পিছ পেলাই আমি ওয়াৰ্ল্ডৰ ভিতৰত সিল্ক প্ৰডাকচনত টপ হ'ব লাগে বুলি এই তেতিয়া হল এটা মানে যেটো নাকি আমাৰ মালবাৰী বুলি যেটো পাত আছে তাৰ ওপৰত মাত্ৰ নিৰ্ভৰ কৰিলে নহব এতিয়া এৰি আৰু মুগাৰ ওপৰতো বেছি জোৰ দিব লাগিব গতিকে হেইটোৰ কাৰণে বেছিকৈ এটা প্ৰাধান্য লাভ কৰিবলৈ লৈছে এৰি গতিকে সেই ক্ষেত্ৰত এইটো এটা খুব সুন্দৰ খাপ খোৱাকে আৰু এইটো যেটো নাকি এতিয়া আমাৰ শিপিনীসকলক যেটো লাগে সূতা যেনেকাকে হোক হেতু হল কটনে হোক বা পলিষ্টাৰে হোক বা এক্ৰেলিকে হোক এতিয়া আমাৰ লোকেল ভাৱে পোৱা বেছি প্ৰচুৰ সম্ভাৱনাময় থকা কিবাটো হল এটো হল এৰি সূতাটো আৰু এইটো বিটিআৰৰ ক্ষেত্ৰত মই কলো শিপিনী সকলৰ কাৰণে তেওঁলোকক যি আপুনি কৈছে যেহেতু যে মুগাৰ ক্ষেত্ৰত আমি বেছিকে জোৰ দিব লাগে এৰিৰ ক্ষেত্ৰত আমি বেছিকে জোৰ দিব লাগে তেনে ক্ষেত্ৰত বিটিআৰৰ শিপিনীখিনিৰ কাৰণে এই ক্ষেত্ৰত আগুৱাই আনিবলৈ তেওঁলোকক কেনেকুৱা ধৰণৰ ব্যৱস্থা হাতত লৈছে হেতু আসলতে এটা মই আগৰ আৰু কথাতে আকৌ কিবাটো কৈছো যেটো নেকি দীৰ্ঘম্যাদী বুলি কৈছে যে সেই দীৰ্ঘম্যাদী সেই কিবাটো চিন্তাধাৰাও থাকিব লাগিব আৰু তেনেকুৱাকে আঁচনি যুগুতাবও লাগিব এটো চৰকাৰী ভাবে বুলি নহয় আমি ব্যক্তিগত ভাবেও এটা হেতু হল যেহেতু আমাৰ সংস্কৃতিৰ লগত জড়িত হৈ বুলি হেতু এটা কিবা কৰিব লাগিব সব এতিয়া মই এটোৰ ক্ষেত্ৰত এটা মই তা মানে কি বুলি কম এটো নেগেটিভ ফুসক এটা কথাটো কম এটা যেনেকুৱাকে আমাৰ যিমানখিনি শিপিনী আছে মাজে মাজে তা মানে এটো আপুনি শুনিব বা আমাৰ দৰ্শকেও শুনিব এটো ক'ব যে এতিয়া এনেকুৱা বজাৰত ফুটা পাবলৈ নাই কটন ফুটাৰ আনকি কটন ফুটাও তা মানে মাজে মাজে তা মানে যিমানখিনি শিপিনীক লাগে তেনেকুৱা পাবলৈ নাই আমাৰ কিছুমান ফুটাৰ ভৰালৰ ব্যৱস্থা আছে সেই জৰিয়তে তেনেকুৱা যিমানটো শিপিনী ফুটা লাগে সেই কিন্তু পাবলৈ নাই বুলি মাজতে মই নিজেও আচৰিত হলো এতিয়া তা মানে সেই কটন ফুটাৰ সাবস্টিটিউট কটনৰ নিচিনাকৈ এটা মডাল ফুটা বুলি মডাল ইয়াৰ্ন যেটো নাকি বাহিৰৰ পৰা আহে যেটো নাকি আমাৰ আত্মনিৰ্ভৰ ভাৰতৰ যেটো নাকি আমাৰ যেটো নাকি কিবা হেতুৰ বিৰুদ্ধ ফুটাটো বাহিৰৰ পৰা আহে ফুটাটো বাহিৰৰ পৰা আনে মেইন মানে কিবা ৰিসোৰ্স কিবাটো হল সম্পদটো হল বাহিৰৰ এটো গছৰ বাকলিৰ পৰা বনাই গতিকে ইয়াত স্লাইবাৰটো আনি যেনেবা ইণ্ডিয়াত বনাই ফুটা বনাই এতিয়া এইটো প্ৰচলন হ'বলৈ লৈছে হেতু মই একদম নেগেটিভ বুলি নকওঁ নেগেটিভ এটো কম যেটো নাকি আমাৰ ভোকেল ফৰ লোকেল নিজৰ আমাৰ কিবা থাকতে হেতুৰ ওপৰত গুৰুত্ব দিব লাগে আপুনি যেটো কৈছে এতিয়া এৰিত তাৰ মানে আমাৰ এতিয়াও যিমানখিনি গুৰুত্ব পাব লাগে বা চৰকাৰৰ ফালৰ পৰা যিমানখিনি কিবাটো দিব লাগে গুৰুত্বটো দিব লাগে সিমানখিনিলৈকে এতিয়া আহা নাই এতিয়া কিন্তু আহিবলৈ লৈছে আহিছে আৰম্ভণি হৈছে
সেইটো হলে তেতিয়া অন্তত আমি সিল্কটো সদায় হল এটা এক্সক্লুসিভ আইটেম এইটো হল সিল্কটো হল এটা এটো কুইন অফ টেক্সটাইল এইটো হল সিল্কটো গতিকে সেইটো লাহেকৈ যেটো সমাদৰ লাভ কৰিব সমাদৰ লাভ কৰিলে নিশ্চয় আৰু এটো আমাৰ কাৰণে এটা সুবিধাজনক কিবা আহিব মই যেটো কলো আগতে আত্মনিৰ্ভৰ ভাৰতৰ কথাটো কৈ গতিকে হল লাহেকৈ এটো কি হৈছে এই এৰিৰ ক্ষেত্ৰত বেছি সমাদৰ আৰু বেছি গুৰুত্ব লাভ কৰিছে আৰু সেইটো হলে আমাৰ যিখিনি শিপিনীৰ তাৰ মানে কিবাটো এতিয়া এই যিখিনি খুটাৰ অভাৱ সেইটো এৰিও কিছু হলেও অন্তত তাত কাম কৰিব বৰ্তমান হস্ততাঁত এই বস্ত্ৰশিল্প ক্ষেত্ৰখনলৈ যথেষ্ট পৰিৱৰ্তন আহিছে আগৰ তুলনাত আৰু তাৰে ক্ষেত্ৰত বহু লোকে প্ৰত্যক্ষভাৱেও সংস্থাপন পাইছে এই ক্ষেত্ৰখনত তেনে ক্ষেত্ৰত আপুনি কি ক'ব এতিয়া মই প্ৰথমতে কম পৰিৱৰ্তন বুলি ক'লে দুটা পৰিৱৰ্তন একসামে বিচাৰিছে এটা সস্তীয়া দামত বাহিৰৰ পৰা অহা কাপোৰটো বিচাৰিছে সেইটো পৰিৱৰ্তন হিফালে ধাম্বলি মিলিছে আৰু এটা পৰিৱৰ্তন কৰোঁতে আজিকালি অৱশ্যে কিছুমান কমিউনিকেশ্যনৰ ক্ষেত্ৰত খুব সহজ হৈছে এটো বিশেষকৈ মই তাৰমানে বজাৰটোৰ ক্ষেত্ৰত কৈছো মই আপুনি সংস্থাপনৰ কথাটো যেতিয়া ক'লে সংস্থাপন পাবলৈ হলে হি বজাৰখন পাব লাগিব তেতিয়াহে সংস্থাপন হোৱা বুলি কম হেতুত হি সংস্থাপন হলে কিবা কাম কৰিলে তাৰ যদি বজাৰখন নাই তেতিয়াটো তাৰ হি সংস্থাপন হোৱাৰ কোনো মূল্য নাথাকিব গতিকে এই ক্ষেত্ৰত কি হৈছে আমাৰ কিছুমান বিশেষকৈ মই নতুন ডেকা চামক কৈছো এতিয়াও মই তেতিয়া কোৱাৰ নিচিনাকৈ এতিয়াও 60-70% এতিয়াও যিবিলাকে ঘৰত হাল আছে ঘৰৰ প্ৰয়োজনীয় কাপোৰখিনি বই লোৱাৰ কাৰণেহে হালকৰণ আছে তেওঁলোকে হল ব্যৱসায়িক ভিত্তিত নহয় কিন্তু বাকি যিবিলাক ইয়ং জেনেৰেশ্যন তেওঁলোকে ব্যৱসায়িক ভিত্তিত লোৱাৰ কাৰণে শিপিনী ৰাখি তেওঁলোকে ঘৰতে 25-30খন 50খন তেনেকুৱা 100খন লৈকে হাল লোৱা তেনেকুৱা কিবা আছে গতিকে সেই ক্ষেত্ৰত বহুত পৰিৱৰ্তন আহিছে আৰু পৰিৱৰ্তন আহিছে ইটোৰ কাৰণে আজিকালি মই এই জাষ্ট এমাহত মই নিজে তাৰমানে লগ পাই খুব ভাল লাগিল আমাৰ আমি যত কথাটো পাতি আছো ইটো হল কোকৰাঝাৰৰ ইটো হল বডলেণ্ড সিল্ক পাৰ্ক এই বডলেণ্ড সিল্ক পাৰ্কত এটা ওয়ার্কশপ আছিলে ওয়ার্কশপ আহাতে আমাৰ চিৰাং ডিস্ট্ৰিক্টৰ পৰা এগৰাকী লেডি আহিলে তাই খুটা কাটে আটাছৰ কাপোৰ বয় বিশেষকৈ এৰিত ভাল পালো তেনেকুৱাকে গাঁৱৰ পৰা ওলাই অহা তাই মাৰ্কেটিং কৰিছে ফ্লিপকাৰ্ট গতিকে এই যে কমিউনিকেশ্যন এইবিলাকো সহজ হৈছে তেনেকুৱাকে হেতুত আৰু তেনেকুৱাকে কিছুমান তেনেকুৱাকে অনলাইনত বিজনেছ কৰাবিলাক এইটোও সহায় কৰিব বা কৰিব সেই তেনেকুৱাকে কৰিছে খালি অলপমান ডেডিকেশ্যনটো লাগিব অলপমান কাম কৰাৰ কিবাটো থাকিব লাগিব সেই তেনেকুৱাকে পৰিৱৰ্তন বহুত আহিছে ডিজাইনৰ ক্ষেত্ৰতো বহুত পৰিৱৰ্তন আহিছে বহুত আগতে আমি যেটো কথাটো পাতিলো ডিজাইনৰ লগতে আমি যেহেতু মাৰ্কেটে কি বিচাৰিছে গ্ৰাহকে কি বিচাৰিছে হিতুক চাই এই গ্ৰাহকৰ মতে বনাব যাওতেও কিছুমান ডিজাইন বহুত ডেভেলপ হৈছে সেই তেনেকুৱাকে আৰু খালি মই তানে কিছুমান মই তেতিয়া অলপমান উন্নতি আছিলো যেটো নাকি আমাৰ কিছুমান এটা মানে এডভাৰটাইজমেন্টও লাগে বুলি ক'লে যে প্ৰপাগান্ডা হে তেনেকুৱাকে মই জাস্ট এটা উদাহৰণ দিব বিচাৰিছো মই 1999 চনত মই চাইনাত গৈ 3 মাহ আছিলো প্ৰথম সিনডেকত এই সেৰিকালচাৰৰ এটা হায়াৰ প্ৰশিক্ষণ লবলৈ গৈছিলো তাত মই ঘৰৰ পৰা গামোচা আৰু আৰণাই লৈ গৈছিলো সেই নিয়া গামোচা খিনি তাৰ মানে মই কিন্তু কিনিব লগা হৈছে আমাৰ জাগৰণৰ পৰা কিনিলো মই আৰু তাৰছত আৰণাইখন ঘৰৰ আছিল হেতু লৈ গৈছো কিন্তু যেতিয়া গৈ সিনডেকত যেটো আমি যেহেতু সৰকাৰি প্ৰগ্ৰামত গৈছিলো তাৰ প্ৰগ্ৰামত যাওতে যেহেতু তেওঁলোকে আমাক সম্বৰ্ধনা জনালে মই ভাবিলো কি আমাৰ ঘৰৰ পৰা অসমৰ পৰা ভাৰতৰ পৰা তেতিয়াতো ঘৰ আৰু অসম বুলি কথা নাই ভাৰতৰ পৰা নিয়া বস্তু মই তেওঁলোকৰ প্ৰতিনিধিক মই দিম হৈ বুলি মই 10খন লৈ গৈছিলো কোনোবা এজনক আৰণাই দিছো কোনোবা জনক মই গামোচা দিছো গামোচা দি মই এটা কথাই কৈছিলো তেওঁলোকক বলে চাওক এই আপোনালোকৰ যে ডিঙিত মই এই কাপোৰখন দিলো তেওঁলোকে তো আৰণাই কলে বুজি নাপাব গামোচা কলে এই যে ডিঙিত দি মই যে এই যে নমস্কাৰটো জনাইছো হেতু আমাৰ বিৰাট ডাঙৰ কষ্ট হয়তো কিবা হেতু তাৰনে হেতু আমাৰ হল এটা এটা বিৰাট ডাঙৰ সন্মান আপোনালোকক যে ডিঙিত দি যে মই নমস্কাৰটো দিলো আৰু তাতকৈ তেওঁলোকে হল বিৰাট ইন্টাৰেষ্ট পোৱা কথাটো হল কি মই কৈছো এই কাপোৰটো মই কিন্তু দোকানৰ পৰা কিনি আনা নাই এই কাপোৰটো মোৰ ঘৰৰ পৰা আনিছো আৰু আমাৰ গাঁৱৰ অঞ্চলত প্ৰতিটো ঘৰতে ঘৰত প্ৰয়োজন হোৱা কাপোৰখিনি বই উলিয়াব পৰাকৈ এখন বা দুখন প্ৰতিটো ঘৰতে হ্যান্ডলুম থাকে হাল থাকে তেওঁলোকৰ
মূৰত এইটোহে খপকৈ লাগিলে আৰু সেইটো লাগিলে এইটোৰ কাৰণে যে যদি গাঁৱত তাৰমানে এই আজৰি সময়ত তাৰমানে আজৰি সময়ত ঘৰৰ প্ৰয়োজন হোৱা কাপোৰখিনি বুই লয় যাৰ কাৰণে আজৰি সময়ত কাম নথকা সময়ত তাৰমানে গাঁৱৰ মহিলাখিনি কাম বিচাৰি টাউনলৈ যাব নালাগে সেই কথাতে তেওঁলোকৰ মূৰত খপকৈ লাগিলে আৰু তেওঁলোকে কৈছে আমিও এতিয়া পাৱাৰ লুমৰ ফালে গৈছে তেওঁলোকে কৈছে কি আমি গাঁৱৰ মহিলাখিনি গাঁৱতে কাম পাব পৰাকে আমিও এই হেণ্ডলুমটো আকৌ নতুনকৈ ইন্ট্ৰোডিউচ কৰিব লাগে বুলি তেওঁলোকৰ মনত এই কথা মাজতে এইটো চৰ্চা হৈছে গতিকে আমি এই প্ৰপাগাণ্ডাবিলাকো লাগে কিছুমান কিবাবিলাক কিছুমান য'ত খুবেই প্ৰয়োজন আৰু সেইটো আহিলে যেতিয়া নেকি আমি কম গামোচাখন অকল সেইটো বোলে দেখাৰ কাৰণে মাত্ৰ নহয় ইটোত আমাৰ জাতীয় স্বকীয় বহুত কথাই নিয়োজিত হৈ থাকে এইবিলাক কথা যেতিয়া জানিব অলপ হ'লেও মই চিন্তা কৰিম বোলে নহয় মই 200 টকাত বাহিৰৰ পৰা আহা গামোচা বা আৰণাইখন নলম লাগিলে আমাৰ ঘৰৰ ইয়াৰ লোকেল শিপিনী বোৱা সেই আৰণাইখন মই 500 টকা দি মই ল'ম সেই সেন্টিমেন্টটো আহিব লাগিব গতিকে সেই সেন্টিমেন্টটো ড্ৰ কৰাৰ কাৰণে কিছুমান বিজ্ঞাপনৰ দৰকাৰটো সেইটো আৰু অকমান ব্যক্তিগত এটা প্ৰশ্ন কৰি সাধাৰণতে অৱসৰ লোৱাৰ পাছত মানুহ বহি থাকে কিন্তু আপুনি অৱসৰৰ পাছতো দুটাকৈ ডিপাৰ্টমেন্টৰ লগত জড়িত হেণ্ডলুমৰ OSD আৰু বহুতো সন্মান আপুনি লাভ কৰিছে এৱাৰ্ড পাইছে তেনে ক্ষেত্ৰত আপুনি কেনেকুৱা আপুনিতো যথেষ্ট সুখী কেনেকুৱা অনুভৱ কৰে কেনেকুৱা লাগে আপোনাৰ মই আসলতে সব হল তাৰমানে ওয়ে অফ লাইফ এটো হল সবৰে বেলেগ বেলেগ মই কিন্তু তেনেকুৱাকৈ ব্যস্ততা মই প্ৰথম কথাটো মই নিজকে তাৰমানে বেছি সুখ লাভ কৰোঁ মোৰ যদি কিবা অভিজ্ঞতা মোৰ নলেজখিনি যদি কাৰোবাৰ কাৰণে যদি সহায় হয় সেইটো শ্বেয়াৰ কৰি মই খুব ভাল পাওঁ এতিয়া মোৰ ধৰক মই 31 বছৰ মই ৰেশম বিভাগত চাকৰি কৰি অৱসৰ ললো 31 বছৰ মই তাৰ আগতে অৱশ্যে কিবা কিবি কৰিছো আপুনি আজি আমি মিডিয়াতে কথাটো পাতি আছো মিডিয়াৰ জৰিয়তে ৰাইজক জনাই আছো তেনেকুৱা এটা মিডিয়াটো মই কাম কৰিছিলো অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটীত মই 4 বছৰ কাম কৰিছিলো ইউনিভাৰ্চিটি থাকোতে তেনেকুৱাকৈ শিক্ষকতাও কৰি আহিছো কৰি আহি তেনেকুৱাকৈ এই ৰেশম বিভাগত সোমোৱা মই গোটেই সাৰ্ভিস লাইফটো হল মই 31 বছৰ কৰিলো কৰাৰ পিছত মই সঁচাকৈ যেহেতু মই এনেকুৱাকৈ মই ভাবি ললো এইটো চোন ৰেশমটো এৰি বিশেষকৈ এৰি মুগা এইটোতো আমাৰ লগত থকা বস্তু আমাৰেই বস্তু যদি আমি নকৰোঁ এইটো কোনে কৰিব সঁচা কথাত ক'বলৈ ক'লে মই 31 বছৰটো চাকৰি হিচাপে মাত্ৰ লোৱা নাই মই ৰেশমত সেই কাম কিবা কৰাটো চাকৰি কৰিছোঁ বুলি মাত্ৰ ধৰা নাই কাম হিচাপে ধৰি লৈছো আৰু এইটো মই কিছুমান মিটিং বিলাকত আমাৰ কোনবা যদি MLA মন্ত্ৰী বা আমাৰ বিশেষকৈ BTRত এই প্ৰিন্সিপাল সেক্ৰেটাৰী তেনেকুৱা হাই লেভেলৰ কিবাখিনি তেওঁলোককো কৈছো বলে স্যাৰ আমাৰ কিন্তু ৰেশম বিভাগত মই অকল মোৰ কথাটো কোৱা নাই ৰেশম বিভাগত আমাৰ কিন্তু সানডে হলিডে বুলি কোনো কিবা নাই আমাৰ বন্ধ দিন বুলি কিবা নাই আমি বন্ধ দিনতো কাম কৰো আৰু কেতিয়াবা এনেকুৱা হেন হয় আমি কামৰ দিনতো আমি বন্ধ আমি কিবা কৰো এভিল কৰো সেইটো কথাটো কৈছো আৰু সেইটো কৰাৰ কাৰণে বন্ধ হয় আসলতে কিবা এটা কৰিলে সেইটো নিশ্চয় দেৰিকে হলেও এইটো মানুহে পোৱা যায় ফলটো পোৱা যায় আৰু হল সেইটো দেৰিকে পোৱা ফলটো হে বুলি বেছি মিঠা গতিকে হল তেনেকুৱাকৈ এইটো বুজি পালে বলে তেওঁ সঁচাকৈ এইটো কিবা এটা কৰিছে সেই বুলি তেনেকুৱাকৈ মই অৱশ্যে আপুনি যিটো প্ৰশ্ন কৰিলে মই প্ৰথম যদি কওঁ মই যদি কিছুমান এৱাৰ্ড পোৱাৰ কথাটো মই এতিয়ালৈকে মই কিমান 23টা এৱাৰ্ড পাবলৈ সক্ষম হৈছোঁ আৰু এইটো হল মই 22টা এৱাৰ্ড মই তাৰমানে কৰ্মৰত অৱস্থাত পালোঁ বাকী 3টা এৱাৰ্ড মই এইটো চাকৰিৰ অৱসৰৰ পিছতো পালোঁ অৱসৰৰ পাছত 3টা আৰু অৱসৰৰ আগত 20টা পালোঁ মই সেই তেনেকুৱাকৈ সিদিনাখন মই কিছুমান অৱশ্যে ইনোভেটিভ কিছুমান ইনোভেশ্যনটো আনিছো মই কৈছো ন মই চাকৰি মাত্ৰ কৰা নাই চাকৰি বুলি ক'লে 10টাৰ পৰা 5টা সেইটো আমাৰ কোনো কিবা নাই মোৰ বোধহয় কেতিয়াবা মই যদি শুই সাৰ পাইছো তেতিয়াও মই কথাটো চিন্তা কৰোঁ বলে কি প্লেনিংটো কথাটো আছে ভাল হ'ব আৰু এতিয়াও মোৰ কিছুমান ষ্টাফবিলাকক কওঁ মই মোৰ হল ফৰ্মেলি মিটিং হৈছে আলোচনা হৈছে সেই কামটো হ'ব সেইটো নহয় মইতো এতিয়াও কওঁ ডিসকাশন ফলোড বাই একশন আলোচনা হল যদি কথাটো হয় কামৰ কিবা হয় এইটো লগে লগে একশনটো হ'ব লাগে এই তেনেকুৱাকৈ কাম কৰি আহিছো কিছুমান ইনোভেটিভ কিবাটো কৰাৰ কাৰণে বহুত স্বীকৃতিও লাভ কৰিছো লাভ কৰাৰ এই লাষ্ট মই অৱসৰৰ পিছত
মই এটা আকৌ ইয়াতে যেহেতু মই কৈছো ভকেল ফৰ লোকেল এৰি আৰু মুগাৰ কথা আমিয়েই ক'ব লাগিব গতিকে এতিয়া বিটিআৰত কি কৰিছো আমি এৰি দিৱস এটো বিশ্ব দৰবাৰত আকৌ গম পাও এৰি ক'ত বেছিকৈ হয় কোনে কিবা কৰে হেইপলে আমি কি কৰিছো এটা হল এৰি ডে সেলিব্রেশন কৰাৰ কাৰণে মেৰ 1 তাৰিখ যেটো নাকি ইন্টাৰনেশনাল এটো হল ওয়ার্ল্ড লেবার ডে হেইটো এটা শ্ৰমিক দিৱস 1 তাৰিখটো সিগনিফিকেন্ট ডে আৰু বিটিআৰ কাৰণে আৰু বড়ো সম্প্ৰদায়ৰ কাৰণে এটা সিগনিফিকেন্ট ডে 1 মেটো এইটোৰ কাৰণে বদফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ এটো হল মৃত্যু দিৱস ডে হেইটো হল হেইটোৰ ওপৰত বেছ কৰিয়ে মই আকৌ আমাৰ সিজনটো তাৰ মানে যেটো নেকি এৰিৰ কাৰণে সিজন আৰম্ভ হয় এইটো হল আমাৰ যেটো নেকি মনসুন আৰম্ভ হোৱাৰ লগে লগে এইটো আৰম্ভ হয় গতিকে এইটো মে মাহটো মই কিবা কৰি মই প্ৰপোজাল পঠিয়ালো বিটিসি গভৰ্নমেন্টলৈ গতিকে আমি এনেকুৱা বিশ্বৰ দৰবাৰত যেটো আমাৰ ইয়াত এৰিটো বেছিকৈ হয় গতিকে হেইটো বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে জনোৱাৰ কাৰণে কি কৰিছো 1 মেত এইটো হল এৰি দিৱসটো পালিব লাগে প্ৰপোজাল পঠিয়ালো আৰু বিটিআৰ 1 মে প্ৰতি বছৰে হেইটো হল বিটিসি গভৰ্নমেন্টও এটো এপ্ৰুভেল দিলে কিন্তু দুৰ্ভাগ্যবশত প্ৰথম এৰি দিৱস দ্বিতীয় এৰি দিৱস আমি কৰোনাৰ কাৰণে পাতিব নোৱাৰিলো হেইটো পাতিব নোৱাৰাৰ কাৰণে এইবাৰ সুযোগটো দিলে তৃতীয় যেটো এৰি দিৱস হেইটো আমি খুব ধুমধামেৰে পাতিলো যত নাকি আমাৰ হস্ত তাত বস্ত্ৰ বিভাগৰ মন্ত্ৰী মাননীয় উৰ্খাউকৰা ব্ৰহ্ম ডাঙৰীয়াই তেখেতে চিফ গেষ্ট হিচাপে থাকিলে আৰু হেইটো এই বিৰাট ডাঙৰ অনুষ্ঠান তেও কৈছে মই এই বিভাগৰ মন্ত্ৰী হোৱাৰ প্ৰথম এনেকুৱা ডাঙৰ তাৰ মানে আৰু মিনিংফুল এটা কিবাটো মই এটেন্ড কৰিলো হিপলি ইয়াতে পাতিছিলো আমি এই বডলেণ্ড শিল্প পাৰ্কতে পাতিছিলো আৰু তেতিয়াই বিটিআৰ গভৰ্নমেন্টে মোক এটা কিবা দিলকে এইটো এটা এৱাৰ্ড দিলে এইটো হল এই কিবা এইটো লাইফ টাইম এচিভমেন্ট এৱাৰ্ড দিলে আৰু এইটো বহুতে প্ৰশ্ন কৰে এইটো যেটো কি বডলেণ্ড শিল্প পাৰ্কত এইটো কোনে কাৰ মাথাত খেলৱালে কোনে চিন্তা কৰিলে কেনেকুৱাকে হল এই কথাটো কিবা কৰাৰ কাৰণে আমাৰ মই বিশেষকৈ কৰ্মচাৰী বন্ধুসকলক মই ধন্যবাদ জনাম তেওঁলোকে ক'লে স্যাৰ আপোনাৰ এবসেন্সত যদি কোনোবাই আহে ভিজিটৰ্স তেও সদায় খুদে এটো কোনে চিন্তা কৰিছিলে কোন ব্যক্তিজন গতিকে আপোনাৰ এটা ইয়াতে আপুনি নাথাকিলেও যেন এইটো কোনজন ব্যক্তিয়ে এইটো চিন্তা কৰি এইটো সৃষ্টি কৰিছিলে এইটো কিবাটো থাকিব লাগে বুলি বিহাইণ্ড দা বডলেণ্ড শিল্প পাৰ্ক ম্যান অফ দা তাৰ মানে এই বডলেণ্ড শিল্প পাৰ্ক বিহাইণ্ড দা বডলেণ্ড শিল্প পাৰ্ক হেইটো এটা তাৰ মানে মোৰ এটা কিবাটো তেলকে আনভেইলিং কিবা কৰিছিলে হেই দিনাখনে এটো মোৰ কাৰণ বিৰাট এটা ডাঙৰ ৰিকগনাইজ ইটোৰ পিছতো এই সিদিনাখন মাত্ৰ এই 23 জুলাই এইবোৰ তাৰ মানে যেতিয়া সোশ্যাল মিডিয়াত কিবাটো হয় এটা হল আইকনস অফ ইন্ডিয়ান বিজনেস ম্যাগাজিন বুলি বেংগলোৰৰ পৰা প্ৰতি মাহতে এটা পাবলিশড হয় আৰু সেই ম্যাগাজিনৰে এটা হল এৱাৰ্ড ডিস্ট্ৰিবিউশন সেৰেমনিয়ালত তেওঁলোকে মোক চিফ গেষ্ট হিচাপে ইনভাইটেশন কৰিলে এইটো বেংগলোৰ গতিকে মই তাত এটেন্ড হলো আমি চিফ গেষ্ট হিচাপে অকল মই মাত্ৰ নহয় তাৰে এক্স তাৰমানে স্পিকাৰ কৰ্ণাটকৰ কিবা তেনেকুৱাকৈ দুজনমান তেনেকুৱাকৈ ফিল্ম জগতৰ লগত জড়িত তেনেকুৱা ব্যক্তি আহিছিলে এই তেনেকুৱাকৈ সিংগাৰ তেনেকুৱাকৈ হেইটো অৱশ্যে হেইটোত অকল চিফ গেষ্ট হিচাপে মাত্ৰ নহয় মই যিখিনি সন্মানটো পাইছো সিদিনাখন মোক আইকনস অফ ইণ্ডিয়ান বিজনেস ম্যাগাজিনৰ এটা বেষ্ট শিল্প প্ৰমোটাৰ এৱাৰ্ড সিদিনাখনো আকৌ 23 তাৰিখও এইটো এৱাৰ্ডটো দিছে আগবঢ়াইছে এইটো মোৰ স্বীকৃতি বুলি ধৰিলো এইটো ধন্যবাদ স্যাৰ বহুত ব্যস্ততাৰ মাজত সময় দিলে আৰু বহুতখিনি কথা আমি এৰি মুগাৰ ওপৰত আমাৰ সংস্কৃতিৰ ওপৰত আমাৰ বস্ত্ৰ শিল্পৰ ওপৰত আমি কথা পাতিলো বহুত ধন্যবাদ মোৰ ফালৰ পৰা বহুত ধন্যবাদ থাকিল আৰু এনেকৈ আমি আমাৰ সংস্কৃতি বজাই ৰাখিব লাগিব আৰু আজি এই অনুষ্ঠানৰ পৰা মই নীলফাৰ ৰহনে বিদায় লৈছো ধন্যবাদ